শ্রীকৃষ্ণর আদর্শরে অনুপ্রাণিত অগণিত লোক রাসোৎসবে দোহাৰিছে অধৰ্ম বিজয়ী ধৰ্মৰ কথা। বিগত ভালেকেইটা দিন ৰাজ্যৰ প্ৰান্তে প্ৰান্তে শ্ৰীকৃষ্ণৰ শিশুলীলা আৰু ৰাসযাত্ৰাই মানুহৰ মন পুলকিত কৰি ৰাখিছে। শ্ৰীকৃষ্ণৰ জন্মৰ গাথা দুৰ্মদ কংসৰ অহংকাৰে মানৱ জাতি সোঁৱৰাইছে ধৰ্ম আৰু অধৰ্মৰ মাজৰ সীমাৰেখাডাল। উজনিত যদি অভিনয়েৰে ধৰি ৰাখিছে দৰ্শকক, নামনিত মৃন্ময় মূৰ্তিয়ে মাতিছে হাত বাউলি। ঠায়ে ঠায়ে প্ৰায় সমাপ্ত হৈছে ৰাসৰ কাৰ্যসূচী। শেষ নিশা মাজুলীত দেখিবলৈ পোৱা গ'ল শ্ৰীকৃষ্ণৰ ভুৱন ভুলোৱা ৰূপ আৰু বাউলী ৰাধাৰ প্ৰেম। তাৰ মাজতে ৰাসলীলাৰ ওপৰত বিৰচিত এক শ্ৰেষ্ঠ নিদৰ্শন শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ নাট কেলিগোপাল। ব্ৰজাৱলী ভাষাত বিশ্বনাথত উদযাপিত হ'ল এই নাট। নেপথ্যত বাজি উঠিল ব্ৰজাৱলী বচন, কংসই টানি ধৰিলে বাঘজৰী, ৰথে বিৰাজিছে বসুদেৱ দৈৱকী, তেনেতে আকাশী নামী। বিশ্বনাথৰ শিমলুগুৰি নামঘৰ প্ৰাংগণত এই ৰাস মহোৎসৱৰ দৃশ্যাংশ। অঞ্চলটোৰ জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে সকলো জনগোষ্ঠীৰ মাজত সাংস্কৃতিক পৰম্পৰা ৰক্ষা কৰি ভাতৃত্ববোধ আৰু সম্প্ৰীতিৰ এনাজৰীডাল সুদৃঢ় কৰাৰ লক্ষ্যৰে আয়োজন কৰা হয় এই ৰাস মহোৎসৱ ভাগ। একেদৰে বিগত বৰ্ষসমূহৰ দৰে এইবাৰো বৃহত্তৰ জাগিৰোড সাৰ্বজনীন শ্ৰীকৃষ্ণ ৰাস মহোৎসৱ উদযাপন সমিতিয়ে আয়োজন কৰা এই ৰাস মহোৎসৱত গোপীৰ ভাৱত অংশ ল'লে অন্যান্য জাতি জনগোষ্ঠীৰ লগতে বিহাৰী, মাৰোৱাৰী, নেপালী, বঙালী যুৱতীও। জীপাল হৈ উঠিল ৰাসমঞ্চ। নিশালৈ উপস্থিত হয় জাগিৰোড সমষ্টিৰ বিধায়ক তথা মন্ত্ৰী পীযুষ হাজৰিকা। জাগিৰোডৰ এইখন ৰাসলৈ মই যিমান পাৰোঁ সদায় আহোঁ আৰু ভাল লাগে। সকলোৱে ইয়াতে সকলো সম্প্ৰদায়ৰ মানুহ একেলগ হৈ এইখন ৰাস উদযাপন কৰে আৰু সকলোৱে ভগৱান শ্ৰীকৃষ্ণক ৰোমন্থন কৰে। আৰু ইয়াতে সদায় শংকৰদেৱ বিৰচিত কেলিগোপাল নাটক মঞ্চস্থ হয়। আমাৰ এই জাগিৰোডত সকলো জাতি ধৰ্ম মিলি, সকলো জনগোষ্ঠী মিলি এই যেনেকৈ ৰাস মহোৎসৱ উদযাপন কৰে, সকলোৱে যাতে এনেকৈ কৰে তাৰ কাৰণে সকলোকে মই আহ্বান জনাইছোঁ। গোৱালপাৰা জিলাৰ মাকৰিতো উখল মাখল পৰিৱেশ। 61 সংখ্যক ৰাস মহোৎসৱৰ বিস্তৃত কাৰ্যসূচী। 5 দিনীয়া কাৰ্যসূচীৰে পালন কৰা হৈছে ৰাস। কাৰ্যসূচীৰ লগত সংগতি ৰাখি প্ৰতিদিনে নাম দলৰ নাম প্ৰদৰ্শনৰ ব্যৱস্থা কৰা হৈছে। এনেদৰে সাংস্কৃতিক কাৰ্যসূচীৰ লগতে ছাত্ৰ ছাত্ৰীসকলৰ মাজত চিত্ৰাংকন, কবিতা আবৃত্তি আদি বিভিন্ন প্ৰতিযোগিতামূলক কাৰ্যসূচীও ৰূপায়ণ কৰি থকা হৈছে। অহাটো বৰ্ষৰ বাবে আকৌ সাজু হৈছে এটা প্ৰজন্ম। সংস্কৃতিক ধৰি ৰখাৰ দায়িত্বও কান্ধ পাতি ল'বলৈ গা এৰা নাই আজিৰ যুৱক যুৱতীয়ে। ব্যুৰ' ৰিপৰ্ট NKTV+।